যতে ততে অসমীয়াগিৰি দেখাই লাভ নাই লাগে হিন্দুৱে হওক মুছলিমে হওক বঙালীয়ে হওক বিহাৰীয়ে হওক তাত কোনো কথা নাই কোনোবাই যদি সুন্দৰকৈ নিয়াৰিকে চলি আছে কিবা এটা কৰ্ম কৰি খাই আছে তাত আমি অসমীয়াগিৰি দেখাই পেলাই আমাৰ ঠাইত কিয় এখিনি কৰিছ বুলি কৰা অধিকাৰ কিন্তু আমাৰ নাই নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ মোৰ বাৰু ভালে আৰু দেখিছে কিনকিনিয়া বৰষুণ আৰু তাতে আমাৰ গুৱাহাটীত একদিন এনেকুৱাই ধাৰাসাৰ বৰষুণ আপোনালোকে নিশ্চয় দেখিছে মানে কেনেকুৱা বানপানী সৃষ্টি হৈছে বাৰু বানপানীৰ ওপৰত বেলেগ এটা ভিডিঅ' বনাম এতিয়া সেইখিনি ক'বলৈ নাযাওঁ শুনক কালি দিনটো মই বহুত ব্যস্ত আছিলোঁ ভিডিঅ'টো দিয়াৰ পিছত আৰু নেক্সট মই একো চাবলৈ সময় পোৱা নাছিলোঁ আৰু যেতিয়া আজি মই ৰাতিপুৱা এটা ভিডিঅ' দেখি মানে ভিডিঅ'টোত এটা কমেণ্ট দেখিছিলোঁ আপোনালোকৰ ওচৰত এই কমেণ্টটো নলগোৱাকৈ থাকিব নোৱাৰিলোঁ সকলো কথা সহ্য কৰিব পাৰিম কিন্তু এই শব্দটো যদি ইউজ কৰে তাত কাৰুকো মই মাফ নকৰোঁ এতিয়া আহো আৰু সেইটো কাৰণে হয়তো কিছুমান মানে নোলাবলগীয়া কথা ওলাব পাৰে তাত আপোনালোকে বেয়া নাপাব আৰু যোনে এইবিলাক কমেণ্ট কৰে মই তাকহে কিন্তু কথাটো কৈছোঁ দেই এতিয়া আহো মূল কথাটোলে কালি মই দেখিছে আপোনালোকৰ ওচৰলৈ এটা ভিডিঅ' আগবঢ়াইছিলোঁ শংকৰজ্যোতি বৰুৱাৰ ওপৰত আৰু তাত মই কিছুমান কথা কৈছিলোঁ আৰু বহুতখিনিয়ে মোক তাত পজিটিভ কমেণ্ট কৰিছে আৰু দুটামান লোকৰ চোৱা চেলেকা লোকৰ ধন টকা পইচা দাবী কৰে কেইটামানে ফেক একাউণ্ট খুলি পেলাই কি কমেণ্ট কৰিছে দেখিছেনে আৰু সেই কমেণ্টৰ কাৰণে হয়তো মোৰ আজি এটা দুটা বেয়া শব্দ ওলাব পাৰে আৰু ওলাব পাৰে নহয় এতিয়া কওঁ শুনক তেহেতৰ সেই শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ দি মানে লৈ গৈছে যে তাত একদম তেওঁলোকৰ মানে একে ইজ্জত শেষ হৈ গৈছে কিন্তু তেওঁতো ব্যক্তিগত স্বাৰ্থ বুলি ক'ব পাৰি তেওঁ ২৬ৰ ভাবি প্ৰাৰ্থী সেইকাৰণে তেওঁ সেইখন কিছুমান অংগী ভংগী কৰি পেলাই তাত এখন মানে নাটক সৃষ্টি কৰি আছে যাতে মানুহৰ মই চকুত পৰোঁ মই ২৬ৰ টিকেটটো পাওঁ সেইটো কিন্তু সেই হেণ্ডকাফডাল আজি যে অসমীয়াগিৰি দেখাবলৈ যে গৈছে সেই বেয়া অসমীয়াগিৰি দেখাই যে বেয়া কমেণ্ট কৰিবলৈ আহিছে বা তাত একদম ফেচবুক ফালি আছে সেইটো ফেচবুক ফালি তহঁতে কৰিবি কি একো ঘটিটো কৰিব নোৱাৰ গম পাইছ নাই তহঁত জহন নামে যাবি তহঁতে কোনটো এতিয়া যে তহঁতে অসমীয়াগিৰি যে কৈ আছ তই যে এইটো কমেণ্ট কৰিছ তই এইটো অসমীয়াগিৰি দেখাইছ মানে এই শব্দটো ইউজ কৰাৰ কাৰণে তই কি অসমীয়া হৈ গলি নেকি আৰু এই শব্দটো ইউজ কৰাৰ কাৰণে মই তোক কৈছোঁ তোৰ মুখত মুতি দিম মই তোৰ মাৰ বাপেৰক মুতিম কিয় কৈছোঁ জানো তোৰ মাৰ বাপেৰে এনেকুৱা এটা জহৰা সন্তান তোক জন্ম দিছে আৰু যাৰ বিনিময়ত নেকি তই এই শব্দটো ইউজ কৰিছহি তহঁতক লোকে টকা পইচা ঘটি থ'ব আৰু তহঁতক ওপৰতে মানে আজাদি কৰি খাবলৈ লাগে নহয় জানো হা তহঁত দুটামানে যে এতিয়া বৰ অসমীয়াগিৰি দেখাই আছ আজি শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফডাল লগোৱাৰ কাৰণে তহঁতৰ নাকটো কাট খাই গ'ল হয়নে নহয় তহঁত থাকিব পৰা নাই ইছৰাম আমাৰ অসমীয়া জাতিটো শেষ কিন্তু জাতিৰ হকে যেতিয়া ধৈৰ্য কোঁৱৰ হওক বা অখিল গগৈক যেতিয়া চুচুৰাই নিছিলে হেণ্ডকাফ লগাই তেতিয়া তহঁত ক'ত আছিলি তহঁতৰ চকুত তেতিয়া কিহে মুতিছিলে হা বেয়া কমেণ্ট কৰিবলৈ যে এতিয়া আহিছ এতিয়া উত্তৰ দে দম আছে যদি উত্তৰ দে আৰু মুখৰ আগত বোলে তোৰ ওচৰত আহিছোঁ মইতো মুখ দেখাই পেলাই ভিডিঅ' বনাইছোঁ তহঁতৰ নিচিনাকৈ কিবা কিবি দি পেলাই ফেক জহৰা বুলি কয় যাৰ নেকি পৰিচয় নাই একাউণ্টটোৰ কোনো পৰিচয় নাই তাক জহৰা বুলি কয় আৰু জহৰামি কৰি পেলাই তহঁতে কমেণ্ট কৰি পেলাই তহঁতে কি অসমীয়া জাতিটোক তহঁতে জীয়াই ৰাখিবি তহঁতৰ মাথাত মাল আছেনে নাই বঙালীয়ে হওক বা বিহাৰীয়ে হওক তেহেঁতে যে কোটি টকা খৰচ কৰি এটা যে তেল ডিপু বনাইছে তহঁতে ভাবিছ নেকি যে মুখৰ কথাতে বনাইছে তেহেঁতক চৰকাৰে অনুমোদন দিছে সেই বিনিময়ত তেহেঁতে তেল ডিপুটো বনাইছে আৰু একো কাগজ পাতি নথি পত্ৰ নোহোৱাকৈ চৰকাৰৰ লাভ নোহোৱাকৈ তেহেঁতক সেইটো অনুমোদন দিছে বুলি ভাবিছ নেকি আৰু তহঁতে কি কৰিছ ওপৰতে দাদাগিৰি চুটাবলৈ গৈছ তহঁতে যদি নিজৰ মানে ব্যক্তিগত ধান্দাত যোৱা নাইকিয়া কথা এটা মন কৰিব দেই যদি যোৱা নাই তহঁতে গোটেই ৰাইজখন মিলি পেলাই ৰাইজৰ আগত এইটো দাঙি নধৰিলি কিয় বোলে আমাৰ মাটিত আমাক এনেকুৱা কৰিছে বেলেগে আহি এইটো দখল কৰিছে বা বেলেগে এইটো তেল ডিপু বনাইছে আমাক এনেকৈ লুটি পুটি খাইছে ব'লক আপোনালোক আমাৰ লগত তেনেকৈ কৰিছিলি না দুটামান তহঁতৰ পকেট গৰম কৰিবলৈ তাত ধান্দাবাজি কৰি গৈছিলি আৰু এতিয়া কি কৰিছ তেল ডিপুটো বন্ধ কৰিছে কেইদিন মই কৈছোঁ কেইদিননো তেল ডিপুটো বন্ধ কৰিবি আৰু আমাৰ অসমীয়া এতিয়া কথা এটা কৈছোঁ দেই আমাৰ অসমীয়া জাতিটোক নিদিয়ে চৰকাৰে সুবিধা দিয়া নাই বা বঙালী বিহাৰীক দিছে কিয় দিছে বঙালী বিহাৰীয়ে কেতিয়াও টকা পইচা মৰা ধান্দাটো নকৰে গম পাইছানে নাই তেওঁলোকে আজি যদি তেওঁলোকক লাখ টকা দিছে যিকোনো প্ৰকাৰে সেই লোনটো মাৰি পেলাই আকৌ ২ লাখ টকা এটা আমি কেনেকৈ লওঁ সেইটো চিন্তা কৰে যদি আমাৰ অসমীয়া ল'ৰা এটাক তেনেকুৱা কৰিবলৈ দিলে হয় অসমীয়া ঘৰক এই দুদিনমান চমক দেখাব আমি কেনেকৈ পকেটত পইচাটো ভৰাওঁ বাদ দে নামাৰো ফকটীয়া গতিকে লাভটো কাৰ চাব
চৰকাৰে লাভটো হোৱাটোহে চাব তহঁতক দি পেলাই পানীত পেলোৱাকে বঙালী বিহাৰীক দিছে আৰু এতিয়া তাকে ক'লে কবি কি এজনীয়ে বঙালী বিহাৰীক হেৰি গৈ হেৰ তহঁতে যিমানেই বঙালী বিহাৰীক নকৰ কিয় যিমানেই যি নকৰ কিয় সদায় বঙালী বিহাৰীৰ তলতে পৰি আছ পৰি থাকিবি ভৱিষ্যতেও থাকিবি আৰু তহঁত নিশেষ হৈ যাবি কিয় যাবি তহঁতে অসমীয়াৰ শত্ৰু আৰু তহঁতে এতিয়া একদম ভালে পাইছোঁ বাৰু ঠিক আছে আমাৰ ল'ৰা শংকৰজ্যোতি বৰুৱাক হেণ্ডকাপ লগাই নিছে সেইটো গৰিহণাৰ যোগ্য কিন্তু তহঁতে যে এতিয়া মাত ওলাইছে অখিল গগৈ হৈ পেলাই বা ধৈৰ্য কোঁৱৰক হৈ যেতিয়া চুচুৰাই নিছিলে কা আন্দোলনত তহঁতৰ মাত ওলাইছিল নে তেতিয়া মাত ওলোৱা নাই তেতিয়া মানে অখিল আৰু ধৈৰ্য কোঁৱৰে কি নিজৰ ঘৰখন চলাবলৈ বা নিজৰ পকেট গৰম কৰিবলৈ তেহেঁতে আন্দোলন কৰিছিলে নেকি হা তহঁতে কা আন্দোলন সময়ত অসমীয়াগিৰি তহঁত দেই কা আন্দোলনটো ৰাস্তাৰ পৰা নি তহঁতে মঞ্চ পোৱালিগে ঢোলে ডগৰে আহি পেলাই একেবাৰে ইছ ৰাম তেহেঁতক কি কৰি পেলালি আৰু এতিয়া ফলটো পালি নে ভগৱান আছে ওপৰত তহঁতে যিমানেই গাৰ তেজ গৰম নেদেখা যিমানেই বেয়া কমেণ্ট নকৰ গম পাইছানে নাই তহঁত কেতিয়াও উন্নতি কৰিব নোৱাৰ তহঁত ঘূৰি ঘূৰি কুকুৰৰ পুকৰতে মুখ আৰু ঘূৰি ঘূৰি তহঁত বিহাৰী বঙালী পুকৰতে মুখখন গুজিব লাগিব তহঁতে হাগিৰে আমি খাওঁ তহঁতে হাগিৰে আমি খাওঁ আৰু বেয়া কমেণ্ট কৰিবি কি একো ঘেণ্টা কৰিব নোৱাৰ বুলি ক'লো আৰু যিকেইটাই আহি পেলাই অসমীয়াগিৰি দেখাই অসমীয়াৰ হকে মাত মাতি পেলাই মোক এনেকুৱা ধৰণৰ কমেণ্ট কৰিছ তহঁতে মাৰহঁতক সুধিবিচোন তহঁতৰ যে মাৰহঁতে তহঁতৰ নিচিনা বস্তুক যে জন্ম দিছে বস্তু বুলিয়ে কৈছোঁ জন্ম দিছে কেইটা মতাৰ লগত শুই পেলাই জন্ম দিছিলে সেই কথাটো সুধিবিচোন আৰু সুধি আহি পেলাই মোক কমেণ্ট কৰিবি গম পাইছানে নাই আৰু একদম সদৌ শেষত কওঁ এই শব্দটো মই যে থামলেনত লগাই দিছোঁ এই শব্দটো যে যাৰ মুখত ওলায় তাৰ 14 গোষ্ঠী এইবিলাকৰ লগতে জড়িত সেইকাৰণে এইবিলাক শব্দ তেহেঁতৰ মুখত আহে আৰু মই কৈছোঁ শুনক যোনে বেয়া কমেণ্ট কৰে যোনে যি কৰে মই সিহঁতৰ সদায় মুখত মুতি আছোঁ আৰু মুখত মুতিবলৈ মানে কি এটা কওঁ শুনক মই কমেণ্টতে মুতিব লাগিব নহয় জানো তেহেঁতক মুখত কমেণ্টতে মুতি দিব লাগিব তেহেঁতক লগ পালেতো তেতিয়া বেলেগ কথা তেতিয়া তেহেঁত মোৰ হাতৰ পৰা বাচি যাব নোৱাৰে আৰু তহঁতে যেতিয়া জহৰামি কৰি পেলাই কোনো ডিপি চিপি নাই তেনেকৈ আহি পেলাই মোৰ মুটনি খাবলৈ আহ তহঁতক মই তেনেকৈ মুতি দিব লাগিব কাৰণ মোৰ মুটনিখিনি নাখালে তহঁতৰ মানে শান্তি নালাগে গতিকে এইখিনিয়ে আছিলে ভিডিঅ'টো আৰু আপোনালোকে মোক বেয়া পালেও লাভ নাই মই যিটো কওঁ মানে হোৱাটোহে কওঁ আজি অসমীয়াই যদি বেয়া কাম কৰে অসমীয়া হকেও মই বেয়া বুলিয়ে ক'ম যদি মুছলিম এটাই বেয়া কাম কৰে মুছলিমেও বেয়া কাম কৰিছে বুলিয়ে কওঁ যদি মুছলিম এটাই ভাল কাম কৰিছে মই সদায় ভালটোৱে কওঁ তাত মোৰ ভাল কামৰ ওপৰত জাতি ধৰ্মৰ কোনো কথা নাই ভাল ভালেই আৰু বেয়া বেয়াই গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু মই যদি একদম সঁচাকৈ কৈছোঁ কাবাৰটো নহয় যোনবিলাক ভদ্ৰ তেওঁলোকৰ গাত কেতিয়াও এইটো নালাগে আৰু যোনবিলাক অসভ্য এইবিলাকৰ লগত জড়িত তেওঁলোকৰ গাত নিশ্চয় লাগে আৰু সেইকাৰণে তেহেঁতে আহি পেলাই তেনেকুৱা কমেণ্ট কৰেহি আৰু এইখিনিতে আপোনালোকৰ পৰা লৈছোঁ বিদায় সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই